সংস্কৃতি এক বিশাল বিষয়, বিশাল পৰিসৰ সামৰি লয়। সংস্কৃতি মানে কেৱল আমাৰ মানুহে ভাবে যে কেৱল গীত, নৃত্য, গান, বাজনা, থিয়েটাৰ, চিনেমা এইবুলি ভাবোঁ। কিন্তু আচলতে সংস্কৃতি এটা বিশাল পৰিসৰ সামৰি লয়। আমাৰ মানুহে সংস্কৃতিবান জীৱ হিচাপে অকল সামাজিক জীৱ নহয়, অকল ৰাজনৈতিক জীৱ নহয়, যে সংস্কৃতিবান জীৱ হিচাপে, কালচাৰেল এনিমেল হিচাপে মানুহে যিমানখিনি সুন্দৰ সৃষ্টি কৰে, যিখিনি দৈনন্দিন জীৱনৰ প্ৰয়োজনৰ খাতিৰত মানুহে যিখিনি সৃষ্টি কৰে, সুন্দৰ সুন্দৰ বস্তু সৃষ্টি কৰে, প্ৰকৃতিৰ পৰা আহৰণ কৰি আনি নিজস্ব ধৰণে ইয়াক সৃষ্টি কৰে, সেইটোৱে সংস্কৃতি। সংস্কৃতি মানে কেৱল এই বস্তুগত সংস্কৃতি নহয়, মেটেৰিয়েল কালচাৰ নহয়, এই মনোগত সংস্কৃতিক সামৰি লয়। মানুহে কি ধৰণে আচৰণ কৰে, কি ধৰণে ব্যৱহাৰ কৰে, কি ধৰণে চিন্তা কৰে, কি ধৰণে আচাৰ ৰীতি পালন কৰে, কি ধৰণে ধৰ্ম বিশ্বাস, কি ধৰণৰ ধৰ্ম বিশ্বাস কৰে, সেই বিশ্বাসৰ আধাৰত জীৱনটোক তেওঁলোকে কি ধৰণে নিয়ন্ত্ৰণ কৰে, গোটেইখিনি সামৰি লয় সংস্কৃতি।